ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাৰ অন্য চেনেলকেইটাত কমেণ্ট কৰি আছিলে যে ক্লাছ 9-ৰ এনুৱেল এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ লাগে। গতিকে মই তোমালোকৰ বাবে লৈ আহিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 9-ৰ এনুৱেল এক্সামৰ 2023 চনৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন। তোমালোকে এই আগৰ যিবিলাক কুৱেশ্যন পেপাৰ আছিলে ইয়াৰে আনচাৰসমূহ কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পৰা বহুতো কুৱেশ্যন তোমালোকৰ কমন আহিব। 1 নম্বৰটো চোৱা, ক নম্বৰটো আছিলে যে সহজ ব্যৱহাৰৰ অনুপান কি? সহজ ব্যৱহাৰৰ অনুপান কি সুধিছে, গতিকে লিখিবা নম্ৰতা সহজ ব্যৱহাৰৰ অনুপান। ঠিক আছে, নেক্সট আমি চাওঁ আহা খ নম্বৰ প্ৰশ্নটো আছিলে যে সময় কি গতিত ঘূৰে? তোমালোকে এনেধৰণে লিখিব পাৰা যে সময় বৃত্তাকাৰ গতিত ঘূৰে। ঠিক আছে, গ নম্বৰ প্ৰশ্নটো চোৱা, কি আছিলে যে কোনখন সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল? উত্তৰটো লিখিবা যে 1826 খ্ৰীষ্টাব্দত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি হৈছিল। পৰীক্ষাত কেতিয়াবা এইটো কুৱেশ্যন আহে যে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল, তোমালোকে মনত ৰাখিবা। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনটো দি দিয়ে যে ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল। তোমালোকে মনত ৰাখিবা যে ইয়াণ্ডাবু সন্ধি ইংৰাজ আৰু মান ৰজাৰ মাজত স্বাক্ষৰিত হৈছিলে। এতিয়া চাওঁ আমি ঘ নম্বৰ প্ৰশ্নটো, জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? জৈন ধৰ্মৰ প্ৰৱৰ্তক হৈছে মহাবীৰ। ঠিক আছে, তোমালোকে লিখি ল'বা। 9 নম্বৰ প্ৰশ্নটো আছিল পিপলান্ত্ৰী গাঁওখন ক'ত অৱস্থিত? তোমালোকে এনেধৰণে লিখিব পাৰা যে পিপলান্ত্ৰী গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত অৱস্থিত। তোমালোকক নিশ্চয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ লাগিবই। গতিকে এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ক্লাছ 9-ৰ হোৱাটছআপ চেনেল, ফেচবুক পেজ, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি লোৱা। একেবাৰে ফ্ৰী হয়, তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে আনচাৰসমূহো পাবা। ঠিক আছে, এতিয়া ফ'ল' কৰা। আৰু তোমালোকৰ লগত যদি কোনোখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আছে, স্ক্ৰীণত দেখা হোৱাটছআপ নম্বৰত পঠিয়াই দিয়া। হোৱাটছআপতে মই তোমালোকক আনচাৰখিনি কৰি উত্তৰখিনি দি দিম। 2 নম্বৰৰ ক প্ৰশ্নটো আছিল যে কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? উত্তৰটো লিখিবা যে যি শ্ৰেণীৰ মানুহে কেতেৰাম আদেৰে অইনক আমনি কৰে সেই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। ক নম্বৰ প্ৰশ্ন, কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? এনেধৰণে লিখিব পৰা কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। গ নম্বৰ প্ৰশ্ন, ৰাখি বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে? উত্তৰ লিখিবা যে ৰাখি বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে। ঘ নম্বৰ প্ৰশ্নটো চাইছিলে উৰা বাতৰি মানে কি? এনেধৰণে লিখিব পৰা যিবোৰ বাতৰি বা খবৰৰ কোনো সত্যতা নাথাকে কিন্তু তাকেই বহুতে নভবা নিচিন্তাকৈ সত্য বুলি বিশ্বাস কৰি লয়, সেয়াই হৈছে উৰা বাতৰি। গ নম্বৰ প্ৰশ্নটো আছিল লোককৃষ্টি কাক বোলা হয়? এনেধৰণে লিখিব পৰা লোক বা জনৰ যি আচাৰ অনুষ্ঠান, গীত পদ, নৃত্য নাচ, খোৱা লোৱা, পিন্ধা উৰা, পূজা উপাসনা, ৰীতি নীতি, উৎসৱ অনুষ্ঠান, খেলা ধূলা আদিৰ সমষ্টিক লোককৃষ্টি বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, সুকুমাৰ কলা কোনবিলাক? এনেধৰণে লিখিব পৰা যে কবিতা, সংগীত, চিত্ৰবিদ্যা, ভাস্কৰ্য আৰু স্থাপত্য এই 5বিধেই হৈছে সুকুমাৰ কলা। নেক্সট প্ৰশ্ন, নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল? তোমালোকে এনেধৰণে লিখিব পৰা, অলপ দীঘলীয়াকৈ মই উত্তৰটো তোমালোকক লিখি দিছোঁ, তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, কৈ থাকিলে ভিডিঅ'টো আৰু বহুত বেছি দীঘলীয়া হৈ যাব। গতিকে বহুত বেছি দীঘলীয়া আৰু ভিডিঅ'টো মই কৰি নাথাকোঁ, তোমালোকে চাই লিখি ল'বা। নেক্সট তোমালোকে চোৱা 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰৰ ক প্ৰশ্নটো আছিল যে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? তোমালোকে এনেধৰণে লিখি ল'ব পৰা যে বিনয় মানে হৈছে নম্ৰতা। নম্ৰতাই মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে মানেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে, তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। সেয়ে দান দিয়াৰ সময়ত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয় ভাৱত দান কৰিলে মানুহৰ মাজত মৰম, চেনেহ, শ্ৰদ্ধা, ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনো সুখৰ হয়। খ নম্বৰ প্ৰশ্ন, ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা। এনেধৰণে তোমালোকে লিখিব পাৰা যে ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত খাদ্য প্ৰকৰণৰ ক্ষেত্ৰত বিচিত্ৰতা লক্ষ্য কৰা দেখা যায়। পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত, কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰত আৰু উচ্চ হিন্দুৰ মাজত মাছ মাংস নচলে, কিন্তু পূব ভাৰতত সকলো লোকেই মাছ মাংস খায়। এতিয়া চাওঁ আমি গ নম্বৰ প্ৰশ্নটো, কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল? এনেধৰণে লিখিব পৰা মাক দেউতাকৰ বিচ্ছেদ, একাকিত্ব আদিৰ বাবে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিলে। নেক্সট প্ৰশ্ন তোমালোকে চোৱা, প্ৰশ্নটো আছিলে 4 নম্বৰটো
যে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি ওলাই কৰিব নোৱাৰি কিয় বুজাই লিখিব দিছে এনেধৰণে লিখিব পৰা যে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি ওলাই কৰিব নোৱাৰি কাৰণ মানুহৰ প্ৰতি মানুহে কৰা আচাৰ ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ আৰু শান্তি নিৰ্ভৰ কৰে আচাৰ ব্যৱহাৰ বেয়া হ'লে জীৱনত নানা উপদ্ৰৱ ভুগিব লগা হয় বহুত চৰিত্ৰৱান মানুহেও অসৎ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্ৰ হয় আকৌ বহুত কপটীয়া চলাহী মানুহেও সৎ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্ৰ হয় নোৱাৰিলে তোমালোকক নাইবা দিয়া আছে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকক লিখিব দিছে প্ৰশ্নটো আছিল যে প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি তোমালোকে উত্তৰটো যিহেতু দীঘলীয়া কৈ নাথাকোঁ তোমালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট ল'বা বা ভিডিঅ'টো প'ষ্ট কৰি তোমালোকে ধুনীয়াকৈ লিখি ল'বা তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা আৰু কমেণ্ট ছেকশ্যনত তোমালোকে জনাবাচোন কোনখন ডিষ্ট্ৰিক্টৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' তোমালোকক লাগে 5 নম্বৰ প্ৰশ্নটো আছিল যে অন্ধবিশ্বাস মানে কি অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা তাৰ পিছৰ প্ৰশ্নটো আছিল যে কিৰণ নিধি যোজনা কি এই যোজনাৰ অধীনত বিকলাংগ মানুহে কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে ইয়াৰ উত্তৰটো মই তোমালোকক লিখি দিছোঁ তোমালোকে লিখি লোৱা কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন হ'ল শ্যামসুন্দৰ পালিৱাল শ্যামসুন্দৰ পালিৱালে তেওঁৰ মৃতকন্যা কিৰণৰ স্মৃতিত এই কিৰণ নিধি যোজনাৰ ঘোষণা কৰে গাঁওখনত তেওঁ এই যোজনাৰ অধীনত এটা নিয়ম প্ৰৱৰ্তন কৰিছিল যে পিপলাঞ্চি গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব কিৰণ নিধি যোজনাৰ অধীনত পিপলাঞ্চি গাঁৱত মানুহে এই চাৰিটা বিশেষ দায়িত্ব পালন কৰিব লাগে 1 নম্বৰটো আছিল যে কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা 2 নম্বৰ পানী সংৰক্ষণ কৰা 3 নম্বৰ গছ গছনি ৰুই প্ৰতিপালন কৰা আৰু 4 নম্বৰ খেতি বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা নেক্সট প্ৰশ্ন তোমালোকে চোৱা 6 নম্বৰটো মূল ভাৱ আহিছিলে তোমালোকৰ গীত আৰু ছবি আৰু মুহূৰ্তে ঠিক আছে নেক্সট তোমালোকে চোৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লৈছিল যিকোনো এছোৱাৰ নম্বৰ প্ৰশ্নটো কি আছিলে চোৱা কবিয়ে কিহৰ দ্বাৰা দিগন্ত কপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা 3 নম্বৰ দিছিল ইয়াত গতিকে এনেধৰণে লিখিব পৰা কবিয়ে উদাত্ত কণ্ঠৰ দ্বাৰা গীত গাই দিগন্ত কপাবলৈ মন মেলিছে অৰ্থাৎ কবিয়ে বজ্ৰৰ পৰা কণ্ঠ আৰু ধুমুহাৰ পৰা শক্তি লাভ কৰি এখন সুস্থ সবল শান্তিৰে পৰা সমাজৰ হকে গান গাবলৈ মন মেলিছে 9 নম্বৰ বাক্যটো চাওঁ আহা প্ৰশ্নটো আছিল যে মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি উত্তৰটো লিখিবা যে মানুহক মায়াবী জীৱ বোলাৰ অৰ্থটো হ'ল মানুহ হৈছে মায়া বা মোহ থকা জীৱ মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰে এইখন পৃথিৱীলৈ পুনঃ জনম লৈ আহি থাকে নেক্সট প্ৰশ্নটো তোমালোকে চোৱা 10 নম্বৰ ক নম্বৰ প্ৰশ্নটো আছিল যে মথনি শব্দৰ অৰ্থ কি এনেধৰণে লিখিবা মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি ইয়াত ঘুচিবলৈ হৈ আছে তোমালোকে শুধৰাই ল'বা ঠিক আছে শুদ্ধ কৰি ল'বা ক নম্বৰ প্ৰশ্ন কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল কবিৰ প্ৰাপ্য কি বুলি মুচন্দ নোহাই প্ৰশ্ন কৰিছিলে গ নম্বৰ প্ৰশ্নটো আছিল হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল হীৰেণ ভট্টাচাৰ্যৰ জন্ম হৈছিলে যোৰহাট জিলাত ঘ নম্বৰ প্ৰশ্ন শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখনৰ নাম হৈছে ভক্তি ৰত্নাকৰ 19 নম্বৰ প্ৰশ্নটো আছিল ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবিৰ নাম লিখা ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবিৰ নাম হৈছে তোমালোকে লিখিব পৰা ৰঘুনাথ চৌধাৰী বিহগী কবি বুলিও জনা যায় তোমালোকে মনত ৰাখিবা নেক্সট প্ৰশ্নটো চোৱা 11 নম্বৰটো প্ৰশ্নটো আছিল যে তলৰ প্ৰশ্নসমূহৰ নিৰ্দেশানুসৰি উত্তৰ লিখা ইয়াতে প্ৰথমতে দিছিল ক নম্বৰ মূৰ্ধন্য বা মূৰ্ধন্য সহায়ৰ কাৰণ লিখিবলৈ তাৰপিছত সন্ধি ভাঙিবলৈ দিছিল বিপৰীতাৰ্থক শব্দ সমাৰ্থক শব্দ বেয়া বাক্যৰ সৈতে সমাসৰ নাম লিখা এইবোৰ আহিছিলে এইবোৰ মই আগতে আপলোড কৰি দিছোঁ তোমালোকে সেই ভিডিঅ'সমূহ চাবা তাৰ পৰা তোমালোকৰ কমন আহিবই নেক্সট আহিছিল অনুৰূপ শব্দ কাক বোলে এই কেই প্ৰকাৰৰ এনেধৰণে লিখিব পৰা যে কেতিয়াবা কোনো মূল শব্দৰ অৰ্থৰ জোৰ বা শক্তি বুজাবলৈ শব্দটোৰ আগত বা পিছত একেধৰণৰ অথচ অৰ্থশূন্য কিছুমান শব্দ ব্যৱহাৰ কৰা হয় তেনে শব্দক অনুৰূপ শব্দ বোলে উদাহৰণ হিচাপে চাকৰ নাকৰ মানুহ দুনু মাছ তাছ পা পইচা দা ডাঙৰীয়া হিচাপ নিকাচ আদি নেক্সট 12 নম্বৰত আহিছিলে ভাৱ সম্প্ৰসাৰণ কৰা আহিছিলে 100 গৰু মাৰিলে বাঘৰো মৰণ আৰু জিমুলা বাঢ়ে দুপাৰত আছিল ইয়াৰে ভিডিঅ'বিলাক ভাৱ সম্প্ৰসাৰণ কৰাৰ তোমালোকে আমাৰ ধ্ৰুৱ গোস্বামী এডুকেশ্যন নামৰ চেনেলটোত পাবা তাত তোমালোকে চাই উত্তৰটো লিখি ল'বা ঠিক আছে তাৰপিছত তোমালোকক আবেদন লিখিবলৈ দিছিল ছুটি বিচাৰি অৰ্থ প্ৰকাশ হোৱাকৈ এইকেইটা শব্দৰ বাক্য ৰচনা কৰিবলৈ দিছিল ঠিক আছে কপাল ফুট হাত দীঘল কাণ কটা আৰু চকুৰ কুটা দাঁতৰ খাল তোমালোকৰ ৰচনা আহিছিলে তোমাৰ প্ৰিয় সাহিত্যিক দূৰদৰ্শন আৰু ছাত্ৰ আৰু সমাজ সেৱা
14 নম্বৰত দিছিল যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। কোচ ৰাজবংশীসকল কোন ধৰ্মৰ লোক? কোচ ৰাজবংশীসকলৰ গীতমাসমূহ কি কি? কোচ ৰাজবংশীসকল কোনটো ধৰ্মৰ লোক? কোচ ৰাজবংশীসকল হিন্দু ধৰ্মৰ লোক। ঠিক আছে, কোচ ৰাজবংশীসকলৰ গীতমাসমূহ কি কি সুধিছে? লিখিবা এনেদৰে। গীত মাতৰ ভিতৰত কোচ ৰাজবংশীসকলৰ ভাও আইয়া গান, বিভিন্ন পূজাৰ গান, ৰাবান গান, কুশান গান, দোতোৰা গান, বিশ্বহৰি পূজাৰ গান, মাৰৈ পূজাৰ গান, টুকসা গান, লাহাংকাৰী গান, নতুয়া, সাঙি ঢাকৰ গান, ডাকনাম, জাগ গান আদি স্বতন্ত্ৰ বৈশিষ্ট্য সম্পন্ন। এইদৰে সামগ্ৰিকভাৱে বিচাৰ কৰিলে দেখা যায় যে এওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ক্ষেত্ৰত নিজস্ব সংস্কৃতিৰ লগতে বৈদ্য, শৈৱ, শাক্ত আৰু প্ৰভাৱৰ উপৰিও বৰ্ণ হিন্দুৰ প্ৰতি আকৃষ্ট হোৱাৰ ফলত পৌৰাণিক প্ৰভাৱ, শংকৰী প্ৰভাৱ আৰু গৌড়ীয় প্ৰভাৱো আছে। তথাপি এওঁলোকৰ সংস্কৃতিত প্ৰাচীন জনজাতীয় বৈশিষ্ট্য উজ্জ্বলভাৱে জিলিকি থকা দেখা যায়। নেক্সট তোমালোকে চোৱা, 6 নম্বৰ প্ৰশ্নটো কি দিছিলে? 6 নম্বৰ প্ৰশ্নটো আছিল যে আহোমসকলৰ আদি বাসস্থান ক'ত আছিল? আহোমসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলত। নেক্সট সুধিছে যে আহোমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা। আহোমসকলৰ কেইটামান উৎসৱৰ নাম হৈছে মেডাম মেফি, উমফা, চাইফা, ৰিক্ষণ, জাচিংফা, লাইলুংখাম আদি। এতিয়া চাওঁ আমি গ নম্বৰ প্ৰশ্নটো কি দিয়া আছে। প্ৰশ্নটো আছিল যে কাৰ্বিসকলৰ পৰম্পৰাগত সাজপাৰৰ বিষয়ে লিখা। এনেধৰণে লিখিব পৰা যে কাৰ্বিসকলৰ পুৰুষ আৰু নাৰীৰ পোচাক পৃথক। পুৰুষৰ আঠুমুৰীয়া, পে চেলেং, ছয় সংথৰ, ছয় লগ, পয় আদিয়েই প্ৰধান। ছয় সংথৰ আজিকালি কাৰ্বি জেকেট বুলি পৰিচিত। 4 আৰু 5 ইঞ্চি বহল আৰু প্ৰায় 5 পৰা 6 ফুট দীঘল আৰু ইয়াৰ দুমূৰে ফুল তুলি দিয়া হয়। ঠিক আছে, নেক্সট চেপালাবোৰ বিষয়ে লিখিব পৰা। নাৰীসকলৰ সাজপাৰৰ বিষয়ে ধুনীয়াকৈ দি থোৱা আছে। ঠিক আছে, পিবাৰ বিষয়ে দিয়া আছে, তোমালোকে চাই লিখি ল'বা। ঠিক আছে, গোটেইখিনি আৰু কৈ নাথাকোঁ। তোমালোকৰ চমুটোকা আহিছিলে ৰামমোহন নাথ, লাচিত বৰফুকন, অম্বিকাচৰণ চৌধুৰী আৰু সতী জয়মতীৰ বিষয়ে। যিসকল ছাত্ৰ ছাত্ৰীয়ে সহবিভাগ লৈছা তোমালোকে এইখিনিৰ আনচাৰ কৰিব লাগিব। সম্পূৰ্ণ PDFটো তোমালোকে আমাৰ হোৱাটছআপ চেনেলত পাবা। এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি জইন কৰি লোৱা। কিবা যদি অসুবিধা পোৱা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।